গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আশা কৰো সকলোৰে ভাল তো আজি এটা নতুন বেলেগ ভিডিও লৈ আইছো তো এখন সুপার বাইক তো সুপার এখন আছে আমাৰ দাদাৰ তো দাদাই লৈ আছে তো দাদাৰ কাৰণে এখন গাড়ী দেখা পালো চলাম একবাৰ তো দাদা গোটেইখিনি কথা কওকচোন সুপার বাইক নহয় एक्चुअली এখন তোমাৰ এডভেঞ্চাৰ বাইক হয় সিঙ্গেল সিলিন্ডার বাইক কিন্তু এখন নতুনকে লঞ্চ হৈছে মে মাহত ৰেলি এডিশন এডভেঞ্চাৰ 390 স্পোক হুইল মানে অফ রোডিংৰ কাৰণে স্পেশালি বনোৱা হৈছে এখন গাড়ী আচ্ছা 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 মে মাহত লঞ্চ হৈছে তো দাদা এই বাইকখন আপুনি কেতিয়া ললে মই তোমাৰ সেপ্টেম্বৰ 21 তাৰিখে লৈছো एक्चुअली 20 ডেজ ওয়েটিং পিৰিয়ড আছিল তো তেওঁলোকে আনি দিছে 20 ডেজত সেপ্টেম্বৰত লৈছো আচ্ছা 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 আপুনি যে এইখন বাইকে প্ৰিফাৰ কৰিলে এটো কিহৰ কাৰণে না एक्चुअली আমাৰ গুৱাহাটীত শোৰুম নাই ন তোমাৰ মোৰ एक्चुअली ভাৰ্সিছ 650 লোৱা কথা আছিল এই কাৱাসাকি ভাৰ্সিছ 650 তাতে মই পইচা দি পেলাও ৰাখিছিলো বুকিং কৰি পেলাই কিন্তু তেওঁলোকে টাইম বহুত লৈ ললে 3 মান্থস টাইম লৈ ললে তাৰ পিছত আকৌ মোৰ পৰা এমাহ বিচাৰিলে তে মই পইচাটো উঠাই লৈ আমাৰ গুৱাহাটীত শোৰুম নাইতো সুপাৰ হাৰ্লিৰ আছিল হাৰ্লি শোৰুমটো বন্ধ হৈ গল তাৰ পিছত বেনেলিৰ নতুনকে এতিয়া কৰিছে বেনেলি 502X খনো লম বুলি হৈছিল কিন্তু সেই সময়ত মোক যেতিয়া লাগিছিল মই তেতিয়া পোৱা নাছিল সো এইখন কেতিয়ামত গৈ পেলাই এইখন ললো নতুনকে লঞ্চ হৈছে নতুন গাড়ী কিন্তু গাড়ী কিন্তু পুৰা মজবুত গাড়ী দক ইয়াতে ফিচাৰ্স বহুখিনি আছে তোমাৰ এই কাৰণে এইখন টপ মডেল হয় আৰু ইয়াতে বহুখিনি ফিচাৰ্স আছে মানে অফ রোডিং কৰা প্লেন রোডত যোৱা এই গুটেখিনি বস্তু ইয়াতে দিছে আৰু চলাই ভাল লাগে গাড়ীখন এই গাড়ীখনৰ লগত ক'বাত গৈছে নে অলপ দূৰত মই তোমাৰ এইখন লৈ পেলাই ফাৰ্স্ট ৰাইড কৰিলো অৰুণাচল টাৱাং এনেকে সেলা পাস আমাৰ চেনেল মোৰ চেনেলটো আছে নহয় তো দাদাৰ চেনেল ইয়াতে লিখাই আছে তো মানে দাদাৰো ব্লগ চেনেল আছে ব্লগ ৰাইড কৰে এইটো মটো ব্লগ হয় তো দাদাও ৰাইড কৰে তো এইখন এইটো চেনেলত পাব আপোনালোকে এইটো চেনেলত গোটেইখিনি ভিডিও পাই যাব তো কিমান পৰিছে গুটেই ডিটেইলস দিয়া আছে মোৰ एक्चुअली কমপ্লিট এক্সেসৰিজ লৈ পেলাই 6,25,000 টকা পৰিছে গোটেই বস্তু লগাই কিনে তো এইবিলাক গোটেইবিলাক বস্তু লগাইছে এইবিলাক দাদাই ইয়াৰ পেনিয়াৰ্স আছে খুলি থোৱা আছে দিয়া পেনিয়াৰ্স যেতিয়া ৰাইডত যাওঁ তেতিয়া লগাই লৈ যাওঁ ইয়াতে তোমাৰ টপ বক্স আছে এটা সো এনেকে বহুখিনি বস্তু লগাইছো আৰু লগোৱাৰ পিছত 4,25,000 প্লাস 2 লাখ টকাৰ এক্সেসৰিজ মানে 6,25,000 মানে 2 লাখ টকাৰ এক্সেসৰিজ লগাই গৈছে 6,25,000 বাপৰে বাপ মই 2 লাখ টকা গাড়ী ল'ব পৰা নাই এক্সেসৰিজ লৈ পেলাইছে দাদাই তো দাদা মানে এই গাড়ীখনত ফিচাৰ্স কি কি আছে স্পেশাল ফিচাৰ্স বুলি ক'ব লাগিলে তোমাৰ ইয়াতে এইটো এডজাস্টেবল সাসপেনশন হয় এই দুইডাল আছে এইটো বস্তু কতো নাই এখনতে আছে তাৰ পিছত তোমাৰ ৰিয়াৰ যেটো মনোশক সাসপেনশন আছে হেতু এডজাস্টেবল হয় 2 ওয়ে এডজাস্টেবল মানে অফ রোড কৰিলে তুমি বা পাহাৰত গলে তেতিয়া তুমি সেই হিচাপে হাৰ্ড সফট কৰি ল'ব পাৰা প্লেনত হলে নিজৰ ইচ্ছা মতে তুমি কৰি ল'ব পাৰা খুব ইজি হয় সো এই ক্লিক বিলাক কিছুমান ক্লিক আছে নাম্বাৰস আছে থাৰ্ড ধৰা ইয়াতে 30 ক্লিকস আছে ইয়াতে 20 ক্লিকস আছে এটো তোমাৰ ফালৰ পৰা কোনো মেকানিক্সৰ জৰুৰত নাই তুমি নিজে কৰিব পাৰা তো সেই হিচাপে এডজাস্ট কৰি ললে হেইটো এটা ফাৰ্স্ট ফিচাৰ্স নেক্সট তোমাৰ TFT ডিসপ্লে দিছে ইয়াতে নেভিগেশন ব্লুটুথ এভৰিথিং আছে তাতে মিউজিক সব কৰিব পাৰি মই কৰা নাই বাৰু লাহে কৰিব আৰু ইয়াৰে মেইন হৈছে স্পোক হুইল ডুৱেল চেনেল ABS আছে ইয়াতে এয়া ডুৱেল চেনেল ABS আছে ইটো ফ্ৰন্টটো আছে ন আৰু লগতে তোমাৰ ইয়াতে আছে ট্ৰেকশন কন্ট্ৰোল আছে তাৰ পিছত তোমাৰ ABS আছে ডুৱেল চেনেল ABS এটো কলো ট্ৰেকশন কন্ট্ৰোল আছে কুইক শিফটাৰ আছে তাৰ পিছত স্লিপাৰ ক্লাচটো আজিকালি সাধাৰণতে দিয়ে গাড়ী বিলাক দিয়ে যায় তো তোমাৰ ধৰা কুইক শিফটাৰৰ কামটো এনেকুৱা হ'ব ধৰা তুমি হাই স্পিডত গৈ আছা বা ওভাৰটেকিং কৰিব লাগে গিয়াৰ চেঞ্জ কৰিব লাগে ক্লাচৰ প্ৰয়োজন নাই আৰু গাড়ীখন মুভ কৰিলে তোমাৰ ক্লাচ মুভ কৰিলা তাৰ পিছত তুমি শিফট কৰি থাকা ক্লাচৰ প্ৰয়োজন ক্লাচ জানাবলে হ'ব না ক্লাচ নদবলে হ'ব ৰাইডৰ গুটেইখিনি যিখিনি ইম্পৰ্টেন্ট এক্সেসৰিজ এখিনি তো লাগিবই বহুত দূৰ যোৱা যায় নেক্সট আমাৰ প্ৰগ্ৰাম আমি ভাবি আছো পাঞ্জাবলৈ যাম পাঞ্জাব হৈ লাডাখ কেতিয়ালৈকে যাব এতিয়া ফেব্ৰুৱাৰীত ভাবি আছো কাৰণ এতিয়া বহুত ঠাণ্ডাও আছে সো ফেব্ৰুৱাৰীলৈকে অলপ ঠাণ্ডা কমিব তেতিয়া আমি মুভ কৰিম মানে পাঞ্জাব হৈ লাডাখ গুচি যাব মানে দিগলে ৰাইড হ'ব একদম কোনোবা যদি তোমালোকৰ মেম্বাৰস তোমাৰ চেনেলৰ মেম্বাৰস জয়েন কৰিব বিচাৰে they can contact us and no problem they can join এনে টাইমটো এনে কয় কিমান তাৰিখে যাব বুলি ভাবছি কিমান মান কি কোনটো মাহত জান বুঝছে নাই ফেব্ৰুৱাৰী মাহত কলো এই ফেব্ৰুৱাৰী মাহত ন আহিলে শুনটো আহিলে কোনোবা যদি ইন্টারেস্টেড হয় রাইডার আছে জয়েন কৰিব পাৰিব যাবতো ইচ্ছা আমাৰো আছিল কিন্তু আমাৰ সুপাৰ বাইক নাই তো যোৱা অলপ অসুবিধা হ'ব তো নেক্সট সাম যেতিয়া পাৰো আপোনালোক যাব বাৰু লাডাখ নহয় বেলেগ গলো যাম
আমি আৰু গাড়ীখন চাবই লাগিব তো চালো আৰু গাড়ীখন দেখি বহুত কিবা ভাল লাগিল তো ধন্যবাদ আপোনাক আৰু আপুনি ক'ত কাম কৰে থ্যাংক ইউ মই একচুয়ালি এটা ইন্টাৰনেশনাল ডনাৰ এজেন্সিত কৰো বাহিৰত থাকো মুম্বাইত থাকো মই মুম্বাইত থাকে কিন্তু 1.5 মাহ 2 মাহত এনেকে আহি থাকো আৰু আচ্ছা আচ্ছা তো লগ পাই থাকিম দাদাক লগ পাঙে আমাৰ ঘৰৰ আহতে হয় বেছি দূৰো নহয় তো লগ পাম মাজে মাজে তো গাড়ীখন যেহেতুকে চালো তো একবাৰ চলাই চাও তো বলক একবাৰ চলে আহো তো গাড়ীখন চলাই বহুতে ভাল লাগিল কিন্তু মানে নাওমিন্তি ৰাস্তাত ঘূৰাবা বহুত অসুবিধা হয় তাতে আৰু মই অলপ চাপচুটি মানুহ না দাদা কথা নাই দাদা অস মানুহ তো আমাৰ কাৰণে অলপমান অসুবিধা হয় আৰু তো গাইজ এইটো ভিডিঅ' ইয়াতে সমাপ্তি কৰোঁ তো গাড়ীখন চাই বহুতখিনি ভাল লাগিল তো আশা কৰোঁ সকলোৱে যদি ভাল পায় তো চেনেলটো ছাবস্ক্ৰাইব কৰিব তো দাদাৰ চেনেলটো চাব ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভাল ভাল ভিডিঅ' হ'ব এইখনত তো নেক্সট ৰাইডো পাই যাব তো আজিলৈ বাই বাই